অৱশেষত মুখ খুলিলে মানস বৰগোহাঁইৰ পিতৃয়ে। মই এইটো জানো তেওঁ প্ৰথম এইটোৱে আলফালে যাম বুলি এটা বিবৃতি দিছিলে। মানস বৰগোহাঁইক সঁচাকৈ দিছিল অসম আৰক্ষীৰ স্পেচিয়েল ব্ৰাঞ্চত নিযুক্তি। স্পেচিয়েল কোটাৰ পৰা দিছে, মোক ক্ৰাইম ব্ৰাঞ্চত দিছে। মানস বৰগোহাঁইক জি.পি. সিং আৰু ভাস্কৰজ্যোতি মহন্তই দিছিল বহুতো লালসা। মানস বৰগোহাঁইৰ দ্বিতীয়টো ভিডিঅ' ক্লিপৰ পিছতে এইবাৰ মানস বৰগোহাঁইৰ পিতৃয়ে সংবাদ মাধ্যমৰ আগত ক'লে বহু বিস্ফোৰক মন্তব্য। মানস বৰগোহাঁইৰ পিতৃয়ে জানিছিল পুত্ৰই অসম আৰক্ষীত নিযুক্তি লাভ কৰাৰ কথা। ইয়াৰ উপৰি পুত্ৰই আলফালৈ যোৱাৰ কথাও পিতৃক অৱগত কৰিছিল। মানস বৰগোহাঁইৰ পিতৃয়ে জানিবলৈ দিয়াৰ অনুসৰি মানস বৰগোহাঁইক জি.পি. সিং আৰু ভাস্কৰজ্যোতি মহন্তই মাতি নি বহুত বুজাইছিল আৰু বহুতো সুবিধা দিম বুলি মানস বৰগোহাঁইক কৈছিল। মই এইটো জানো তেওঁ প্ৰথম এইটোৱে আলফালে যাম বুলি এটা বিবৃতি দিছিলে। তাৰপিছতে DGP, তাৰপিছত এনেকৈ জি.পি. সিং, এনেকৈ ভাস্কৰজ্যোতি মহন্ত, এনেকৈ চবে মিলি তেওঁক মাতি নি বহু বজাইছিলে, কৈছিলে। কোৱাৰ পিছত তেওঁক কৈছিলে যে তোমাক সুবিধা দিম, মানে কিবা সংস্থাপন দিম, এনেকৈ ধৰণে কৈছিলে। কোৱাৰ পিছতে তাৰ কিছুদিনৰ পিছতে তেওঁক SI ৰূপত নিযুক্তি দিলে বুলি মোক জনাইছিলে আৰু সেই হিচাপে ট্ৰেইনিং চলি আছে, ট্ৰেইনিঙো কৰি আছোঁ বুলি মোক জনাইছিলে। সেই সময়তে ট্ৰেইনিং কৰি থকা সময়তে মোক ল'ৰাটোৱে পইচাও বিচাৰিছিলে, ড্ৰেছ পাতি এনেকুৱা বহুখিনি ল'বৰ কাৰণে। সেই সময়ত মই প্ৰায় 40,000 মান টকাও দিছিলোঁ। পইচাখিনি মই প্ৰথমবাৰ 25,000 টকা দিছিলোঁ প্ৰথম কওঁতে। তাৰপিছতে মই 5,000, 7,000, 2,000, 1,000 এনেকৈও দিছিলোঁ। তেওঁ কৈছিলে, মই সেই কথাটো সুধিছিলোঁ যে তুমি কেনেকৈ এইটোত নিযুক্তি দিলে তোমাক। তেতিয়া কৈছিলে যে স্পেচিয়েল কোটাৰ পৰা দিছে, এইধৰণে কৈছিলে। আৰু এইটোও কৈছিলে বোলে মোক ক্ৰাইম ব্ৰাঞ্চত দিছে, সেইবুলিও কৈছিলে। মই পৰেশ বৰা ডাঙৰীয়ালৈ হাতযোৰ কৰি কওঁ যে ল'ৰাটোক কিবা জগৰ কৰিছে যদিও আপুনি তাক ক্ষমা কৰি দিব আৰু যাতে মৃত্যুদণ্ডলৈ ঠেলি নিদিব।